ও গাইছ আমি হলো 90s চৰকাৰী স্কুলৰ ছাত্ৰ আমি ইটা চলিৰ দৰে স্কুলত যদি কোনোবা ভাল পাওঁ গম পাওঁ হোৱাটছআপ বা ফেচবুকত ষ্টেটাছ নেদাওঁ আমি ষ্টেটাছ দিছিলোঁ স্কুলৰ ৱালত নহ'লে চিলিঙৰ বাটামত S+M M+P যিয়ে নহওক কিন্তু আমি চৰকাৰী স্কুলৰ ছাত্ৰ হ'ব পাৰোঁ কিন্তু আমাৰ মাজত কেইটামান এনেকুৱা টেলেণ্টেড ছাত্ৰ আছিল যিকেইটাই নেকি বহুত ভাল ছবি আঁকিছিল আৰু সিহঁতে ছবিবিলাক কোনোদিনা বহি থকা নাছিল সিহঁতে ছবি আঁকিছিল বাথৰুমৰ ভিতৰত আৰু বাথৰুমৰ ভিতৰত সিহঁতে আংৰাই দি ছবি আঁকিছিল আৰু সেই ছবিকেইটা যাৰ যাৰ মনত আছে জিন্দগীত আমি কোনো কাকো ক'ব নোৱাৰোঁ আৰু গাইজ আজিকালি স্কুলবিলাকত মাৰা একেবাৰে এলাও নাই কিন্তু আমাৰ দিনত স্কুলত মাষ্টাৰ এটা মাৰিম বুলিয়ে আহিছিল আজিকালি ল'ৰা ছোৱালী স্কুলত যায় বোলে ফুল এক্সাইটমেণ্টত বোলে ফ্ৰেণ্ডবিলাক আহিব সিহঁতৰ লগত হাঁহি ধেমালি কৰিম আড্ডা মাৰিম কিন্তু আমি স্কুলত যোৱাৰ আগত আমাৰ চিন্তা এটাই আছিল যে কিবাকে জিন্দা ঘৰত গুচি আহিব লাগে আমাক স্কুলত মাৰছিল আমাৰ ঘৰৰ গাৰ্জেনবিলাকো আমাক ঘৰত মাৰছিল আৰু কেতিয়াবাতো আমাক গাৰ্জেনবিলাকে ছাৰহঁতক ঘৰত মাতি আনি পেলাই কলাব্ৰেশ্যন কৰি মাৰে বোলে যে আজি এটা পেইড কলাব্ৰেশ্যন কৰি দিওঁ ইহঁতৰ লগত